কলেজত মানে মোৰ সকলো ৰেপুটেশ্যন শেষ হৈ গ'ল আৰু নিধিয়ে বাৰু কিয় এনেকুৱা কৰিব লাগে মোৰ লগত তাই দেখোন এনেকৈ নিজকে বৰ ভাল বুলি কৈ দেখুৱায় কিন্তু মোৰ ক্ষেত্ৰত তাই কি কৰিলে কলেজত আগতে যিকেইজনী ছোৱালীয়ে মোৰ আগে পিছে কৰি থকা হৈছিল মই ধনী ঘৰৰ বুলি এতিয়া সিহঁতেও মোলৈ নোচোৱা হ'ল মোক কলেজত সেই আপেল মাৰি পঠিয়াইছে মোৰ গালৈ ইমান যে দুখ পালোঁ নহয় কিমান যে বিষাইছিল কাকো ক'ব নোৱাৰোঁ নহয় মনৰ কথাবোৰ এই দুখীয়া ঘৰত জন্ম হৈ চাগে ভুলেই কৰিলোঁ ময়ো সেই ধনী ঘৰত জন্ম হোৱা হ'লে এতিয়া হয়তো মই ইমান মিছা কথা ক'ব লগা নহ'ল হয় এতিয়া বাৰু মই কলেজলৈ কিদৰে যাম মোৰতো যাবলৈ লাজ লাগিছে মুখখন উলিয়াবলৈ লাজ লাগিছে মোক কলেজত কোনেও নমতাই হ'ল সকলোৱে ইগন'ৰ কৰে আৰু সেইদিনা যেনেকুৱাহে মোৰ লগত বিহেভ কৰিলে কলেজৰ ল'ৰা ছোৱালীবিলাকে এতিয়া বাৰু সিহঁতৰ আগত মই মুখখন উলিয়াব পাৰিমনে এইবিলাক চব মানে সেই নিধি বোলাজনীৰ কাৰণে হৈছে তাইক কিন্তু মই সোধাই নেৰোঁ তাইৰ কাৰণে আজি মই ইমান শাস্তি পাবলগীয়া হৈছে আৰু লাজ পাবলগীয়া হৈছে তাই মোক চিনি পোৱা নাই তাইৰ অৱস্থা মই কি কৰিম নহয় তাই নিজেই ধৰিবই নোৱাৰিব তাই নিজে পিছত কান্দিব লাগিব আৰু নিবিৰে বাৰু কিয় সেইজনী পিছফালে লাগি থাকে সি বাৰু মোক কিয় পাত্তা দিব নোৱাৰে মোক কি ভাল পাব নোৱাৰে নেকি সি এতিয়াতো কলেজত নিবিৰৰ বাহিৰে বেলেগ ল'ৰাকো ভাল পাব নোৱাৰোঁ কাৰণ সিহঁতে সকলোৱে গম পালে মই যে দুখীয়া ঘৰৰ ছোৱালী বুলি আগতে মই ধনী হোৱাৰ কাৰণে সিহঁতে মোৰ পিছফালে লাগি থাকে এতিয়াতো মোক কোনেও পাত্তা নিদিয়ে এতিয়া মই যি টি কৰি হ'লেও নিবিৰকে ভাল পাব লাগিব আৰু তাক ফচাব লাগিব মোৰ প্ৰেমৰ জালত এবাৰ যদি নিবিৰ মোৰ হাতৰ মুঠিত আহি যায় নহয় তেতিয়া মোৰ লাইফটো ছেট হৈ যাব আৰু এইবিলাক সমস্যাৰ পৰা মই হাত সাৰিব পাৰিম কিন্তু এই নিধিজনী থকালৈকে মই একো কৰিব নোৱাৰোঁ নিবিৰ মোৰ হাতৰ মুঠিত কেতিয়াও নাহে তাই থকালৈকে তাইক মই ৰাস্তাৰ পৰা আঁতৰাবই লাগিব মই কালিলৈ ৰাতিপুৱা সেই যুগ্নুক লগ কৰিবগৈ লাগিব তেতিয়াহে কামটো হ'ব সি নিধিক কিডনেপ কৰি ল'লে মোৰ সকলো সমস্যা শেষ হৈ যাব আৰু কিন্তু সি আকৌ এনেকৈ নেমানিব নহয় তাক কিবা এটা দিব লাগিব একো নাই মোৰ সেই সোণৰ ফুলি এযোৰ আছে মই সেইযোৰকে বেছি পিনে হ'লেও টকা কেইটামান যোগাৰ কৰি তাক দি দিম নহ'লে মই এইদৰে হাতত হাত ধৰি থাকিব নোৱাৰোঁ নহয় তাই মোৰ লগত যিখিনিহে কৰিলে মই কিমান যে লাজ পাইছোঁ এই অপমানৰ বদলা মই নিশ্চয় ল'ম তাৰ পৰা এই প্ৰতিশোধ গোটেই জীৱন মনত থাকিব এই আন্ধাৰখনত বহি কি কৰিছে চাকি এগছ জ্বলাব লাগে সেইটো হ'লে খবৰ নাই এই বাপেকটোতো ওলাই গ'লেই যি ৰাতিপুৱাই গ'ল আৰু সেই মদ পানীখিনি খাইহে আহিব তয়ো আৰু ঘৰত থাকিলেও একো কাম বনোৱা মানুহ নহয় মা তুমিও মানে আকৌ ষ্টাৰ্ট হৈয়ে গ'লা সেই কামৰ পৰা আহি পোৱাহে আকৌ একদম মানে বকিবলৈ আৰম্ভ কৰিয়েই দিয়া নবকি কি কৰিম মৰম কৰিব লাগে তহঁত বাপেক আৰু জীয়েকে মোৰ মূৰটো খাই পেলাইছোঁ মানে তুমি যে ইমান খং কৰি আছা তুমি জানো মই কি চিন্তাত আছোঁ মোৰ কিমান দুখ হৈছে কি দুখ হৈছে তোৰ আইজনী খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই সেই মায়ে কষ্ট কৰি মৰিছোঁ সেই চাকি এগছ দিবলৈ ক'লে দুখ হৈছে বুলি কওঁ তোমাক মানে একো কৰি লাভেই নাই তুমি একোৱেই নুবুজা মোৰ কথা কি বুজিব লাগে বাপেকেও সি মুখে মুখে কয় জীয়েকেও মুখে মুখে কয় দুটাই মুখখন কি তুমি জানো কলেজত সকলোৱে গম পাই গ'ল মই যে দুখীয়া ঘৰৰ ছোৱালী বুলি আৰু কালি কি হ'ল মোৰ লগত কলেজত তুমিতো একোৱে গমেই নোপোৱা যি হৈছে ভালে হৈছিলে কোনে কৈছিলে সেই ধনী বুলি কলেজত সেই জমাই ফুৰিবলৈ মইতো কোৱা নাছিলোঁ যিমান মানুহ সিমানকৈ থাকিবি বুলি মোৰ কথা নুশুনা নহয় এতিয়া পাইছা মছলা তুমিনো ক'ত বুজি পাবা সেই বেলেগৰ ঘৰত কাম কৰা মানুহে সেই ধনী হোৱাৰ ষ্টেটাছ কি ক'ত বুজি পাব সেই কলেজত একদম ধনী নহ'লে বুলি ক'লে কোনো পাত্তাই নিদিয়ে সেই দুখীয়া ঘৰৰ বুলি ক'লে সেই চকুলৈকেও নাচায় হ'ব দে আমিনো ক'ত বুজি পাম সেই ধনী মানুহে কি কৰে কি নকৰে আমিতো আগৰ পৰা দুখীয়া ঘৰতে জন্ম হৈ আহিছোঁ কাম কৰি আহিছোঁ তোৰ গতে আকৌ সেই বহি খাবলৈ পোৱা নাই নহয় আমি সেই তইতো এতিয়া বহুতখিনি আৰামতে আছ দেই সেই পানী নপৰা ঘৰটোত থাকিবলৈ পাইছ শুবলৈ পাইছ খাবলৈ পাইছ ওপৰতে বহি কাম কৰিব নালাগে সেই পঢ়িবলৈহে দিছোঁ সেইখিনিতো ভালকৈ কৰিবই নোৱাৰোঁ পৰীক্ষাত অকল ফেইলেই কৰি থাকোঁ কি ক'লা তুমি সেই পানী নপৰা ঘৰত আছোঁ গোটেই ৰাতি বৰষুণ দিলে একদম পানী টুপটুপকৈ পৰি থাকে শুবলৈ নোৱাৰোঁ শান্তিকৈ পঢ়িবলৈ নোৱাৰোঁ সেই দেউতাই আহি যিখনহে মদ খাই উৎপাত কৰি থাকে তোমালোক দুটাৰ কাজিয়া শুনিম নে মই পঢ়িমেই এই তোৰ কথা সেই যোন ল'ৰা ছোৱালী পঢ়াত চোকা সি এনেও যিমান উৎপাত হ'লেও পঢ়িব তাই আকৌ পঢ়াত গেধাই আকৌ সেই বাপেৰৰ নিচিনা হ'লি সেইটো কাৰণে তয়ো মানুহ নহ'বিগৈ চাগে অকল ধুনীয়া হ'লে নহ'ব পঢ়াখিনিয়ে লাগিব আৰু অকল ঘৰৰ কথা কৈ থাক যে তই কিবা এটা কৰ আকৌ নিজে ঘৰটো ভাল কৰ আৰু কিবা এটা কমালে তেতিয়া গম পাবি নহয় পইচা মূল্যটো কি মই অকল সেইবিলাক কৰিবলৈ জন্ম হোৱা নাই নহয় ঘৰ ঠিক কৰিবলৈ কিবা কৰিবলৈ মই কিবা নিজৰ শৰীৰটো মই ধুনীয়া কৰি ৰাখিবই লাগিব নহ'লে পিছত তোমাৰ গতে অৱস্থা হ'ব ক'ৰবাত ভিক্ষাৰী এটালৈ বিয়া সোমাব লাগিব আয়ো দেহি মোক হাঁহিছ পাবি মছলা ল'ৰা তেতিয়া গম পাবি নহয় এতিয়া সেইটো কাৰণে কৈছোঁ ভালকৈ পঢ়ি শুনি কিবা এটা কৰ মই ভাল কথা ক'লেও নুশুনে নহয় মায়ে যদি বেয়া বুলিয়ে কওঁ এতিয়া তুমি এইবিলাক বাদ দিয়া এনেই বকি মোৰ মাথাটো খাই নাথাকিবা এনেই মূৰটো গৰম হৈ আছে আৰু মূৰটো গৰম নকৰিবা পিছে কাপোৰযোৰ ক'ত পালা মানে শাৰীখন আৰু এইবিলাক যে একদম এই খাৰু চাৰু পিন্ধি আহিছা এইবিলাক সোণৰ নেকি বাপেৰে গঢ়াই দিছিলে যে সোণৰ ফুলি সোণৰ খাৰু সোণৰ নেকলেছ এইবিলাক ক'ৰ পৰা পাম এই মালিকনী ঘৰৰ মালিকনীয়ে দি পঠিয়াইছে এইবিলাক নকলি হয় সেই মোৰ হাতৰ সেই খাৰু কিবা দেখিলে বৰ পুৰণা হৈ আছিলে মামৰে ধৰা নিচিনা সেইটো কাৰণে এইকেইডাল দি পঠিয়ালে আৰু এই নেকলেছডালো সেই কিনাই হয় এই কেতেকীয়া নাজানো 100 টকীয়া মানুহ হ'ব চাগে বৰ দামী নহয় আৰু এই শাৰীখনো মালিকনী ভাগৰে সঁচাকৈ আৰু দেই আমাৰ চাগে এইদৰে বেলেগৰ কাপোৰ পিন্ধোতে দিন যাব আৰু কি কৰিবি উপায়টো নাই ফুটা কপাল আমাৰ সেই বাপেৰেতো কিবা এটা নকৰে মই বাৰু কিমান কৰি খুৱাম তোক যিমানখিনি লাগে সেই মালিকনী ঘৰৰ পৰা আনিয়ে দিওঁ কেতিয়াবা ভাবিলে মোৰ দুখে লাগে চেৰেংকৈ বুকুখন কঁপি উঠে সেই তোৰ কথা চিন্তা কৰি তোক আকৌ ভালে ঘৰত দিব নোৱাৰিলে সেয়া মোৰ চিন্তা বাপেৰকটো ক'বলৈ গ'লে সেই চিধা খংহে কৰে সেই মদৰ পানী বাহিৰে একো কথা বুজিয়ে নাপায় কিবা এটা কওঁ বুলি ভাবিলেও অকল মদ খাই ফিটিঙিয়ে হৈ আহে কি বুলি ক'ম বাৰু সেই মানুহটো অকল যিটো মদে খাই থাকে দিনৰ দিনটো মই নাজানো দেই তোমালোকে কিন্তু মোৰ ভৱিষ্যতটো শেষ কৰি দিলা এই দুখীয়া ঘৰত মই জন্ম নোহোৱা হ'লে এই ধনী ঘৰত জন্ম হোৱা হ'লে আজি যে মোৰ কিমান সুখ হ'ল হ'লে তই এইবোৰ থকা লেখা মোৰ আগত মাৰি নেদেখাবি তই এতিয়া সেই ধনী ঘৰত জন্ম হোৱা হ'লে সেইবিলাক ডাইলগ মোৰ আগত কৈ নেদেখাবি আকৌ এতিয়াতো সেইখন কপাল নাই নহয় এতিয়া যিখিনি পাইছ সেইখিনিতে সন্তুষ্ট হ আৰু নিজে কিবা এটা পঢ়ি শুনি কৰিবলৈ চেষ্টা কৰ এই ধনী বুলি কৈ এনেই ফিট মাৰি ফুৰি লাভ নাই মিছা কথা কৈ মানুহৰ আগত হ'ব তোমাক আৰু কিবা এটা কোৱা মানে সেই গোটেই খুন্দু বাহাত সেই জুই লগাই দিয়া নিচিনা হয় আৰু তুমি ইয়াৰ পৰা
পিছত ময়ো ভিতৰলৈ সোমাম এই বাপেক যে দুইটা মাকক আদেশ দিবলৈ খুব জানে নিজে একো এটা কৰিবলৈ নাজানে মোৰ মানে মাথাটো খাই পেলাইছে আৰু দেই এইবিলাক চিন্তাই মোক শেষ কৰি পেলাইছে হ'বচোন যোৱা আনকালে দেখোন ময়ে জ্বলা আজি তুমি জ্বলোৱাগৈ আইও দেহি কিনো ছোৱালী পালো সেই মাকজনী যে ইমান কাম কাজ কৰি আহিছে সেইটো হ'লে চিন্তা নাই মাকৰোতো ভাগৰ লাগিব পাৰে এই ল'ৰা ছোৱালীবোৰ একোৱেই নুবুজে মাৰ লগত কথা পাতিলে মাথাটোহে গৰম হৈ যায় নি যিখন বকি থাকে কালিলৈ পিছে যুগ্নুক লগ কৰিব পালে হ'ল আৰু দেই সি আহিলে হ'ল আৰু এই যুগ্নুটো ইমান দেৰিলৈকে আহি পহি নাই মই সোণৰ ফুলি বিকি মেলিও সেই পইচা লৈ আহিছোঁ তথাপি মানে সি আহি ওলোৱাহিয়ে নাই কোনোবা আকৌ দেখিলে কথাটো বৰ বেয়া কথা হ'ব সেইটো কাৰণে সোনকালে লগ কৰি যাওঁগৈ বুলি ভাবিছোঁ এইটো আকৌ আহিয়ে পহি নাই ইমান দেৰিলৈকে ঐ ছোৱালী তই কি কামত মাতিছিলি সোনকালে ক এই যুগ্নুৱে বিনা কামত কাৰো লগত কথা নাপাতে কৈছোঁ নহয় ইমান খং কৰিছেনো কেলে কম নহয় কথাটো কিবা আৰে তই গম নাপাওঁ নেকি মই বিনা কামত কথা নাপাতো বুলি আৰু সময়ো নষ্ট মই কৰাটো একেবাৰে বেয়া বুলি ভাবোঁ তেনেহ'লে শুনক আপোনাৰ কাৰণে মোৰ বঢ়িয়া অফাৰ এটা আছিল আপুনি যদি কৰিব বিচাৰে তেনেহ'লে আপুনি তাৰ ভাল দাম এটা পাব কচোন কি অফাৰ পিছে দামটো প্ৰথমে কৈ ল'বি তেতিয়াহে মই শুনিম আকৌ তেনেহ'লে শুনক 50,000 দিম ছোৱালী এজনীক কিডনেপ কৰিব লাগে ক'ৰ ছোৱালী কি কথা আৰু ফটোকপি মোক লাগিব কিন্তু নহ'লে মই গম নাপাম নহয় ক'ৰ ছোৱালী ছোৱালীজনীৰ নাম নিধি মই পঢ়া কলেজতে পঢ়ে তাই সেই ফটোকপি মই আপোনাক হোৱাটছএপত চেণ্ড কৰি দিম বাৰু কিন্তু সেই কামটো একদম যাতে ভালকৈ হৈ যাব লাগে আৰু কোনেও গম পাব নালাগে এই কামটো যাতে ময়ে কৰাইছোঁ বুলি ঐ ছোৱালী তই মোক চিনি পোৱা নাই নেকি মই কি বস্তু যুগ্নুৱে কিবা এটা কাম কৰিব আৰু সকলোৱে গম পাব নাই সেইটো কেতিয়াও হ'বই নোৱাৰে সেইবিলাক মই নাজানো সেইবিলাক মোৰ শুনি থাকিবলৈ প্ৰয়োজন নাই কিন্তু মই যিটো কাম কৰিছোঁ তাৰ ভাল দাম এটা দিছোঁ আৰু সেই কামটো যাতে ভালকৈ হৈ যাব লাগে কেনেবাকৈ যদি পুলিচে কথাটো গম পায় কিন্তু কথাটো আপোনাৰ কাৰণে বেয়া হ'ব আকৌ ঐ ছোৱালী তই মোক ধমক দিছ নেকি মোক কিন্তু এই আজিলৈকে যুগ্নুক কোনেও আদেশ দিয়া নাই আকৌ মোৰ যদিহে মন যায় মই তেতিয়া কামটো কৰিম যদি মন নাযায় মই নকৰোঁ মই বাৰু বেছি ৰাফলিকৈ কৈ পাইছোঁ নেকি এই কামটো নকৰিলে কিন্তু মোৰ বৰ দিগদাৰ হ'ব বেলেগ আকৌ গুণ্ডাও মোৰ চিনাকি নাই নহয় ইয়াৰ আছে একমাত্ৰ আৰু ইয়াৰ কামটো ভাল বুলি শুনিছোঁ একো নাই চৰি বাৰু আপুনি বেয়া নাপাব মই অলপ ৰাফলিকৈ কৈ পালোঁ আপুনি কিন্তু কামটো কৰি দিব ভালকৈ আৰু মোৰ কথা যাতে ওলাব নালাগে আকৌ মই এই কামটো কৰাইছোঁ বুলি আৰু ছোৱালীজনী কলেজ আহে 9টা বজাত যায় 3টা বজাত সেই অকলে যায় সেইটো কাৰণে কিডনেপ কৰিবলৈ তাইক বেছি ভাল হ'ব আৰু কিবা ডিটেইলছ লাগিলে আপুনি মোক হোৱাটছএপত মেছেজ কৰি দিব কিন্তু সেই ৰাতিপুৱা আজি কামটো হৈ যাব লাগে ঠিক আছে কাম হৈ যাব কিন্তু মোৰ দামটো মোক লাগিব কিন্তু আপুনি আপোনাৰ দাম পাই যাব কিন্তু কামটো হৈ যাব লাগিব তাৰপিছতহে মই দিম যি দিব লাগে ঠিক আছে হৈ যাব তেন্তে তোৰ কামটো মই ফোন কৰি তোক জনাই দিম কামটো হৈ গ'লে ঠিক আছে আহিছোঁ তেন্তে নিবিৰটো বাৰু ক'ত থাকিলে উঠনিৰ পৰা তাক দেখিবলৈ পোৱা নাই ক'ত আছে জানো সি আজি সি আহি লওক ভালকৈ গালি দিম এতিয়া কলেজ ছুটি হ'বই হ'ল তথাপিও মানে মোৰ ওচৰলৈ এবাৰো অহা নাই কি কৰিছে জানো লগৰবিলাকৰ লগত লেকচাৰ মাৰি আছে নেকি নিধি কি ভাবি আছা মোৰ কথাকে ভাবি আছা নেকি তুমি কিনো ধেমালি কৰি থাকা নহয় মোক ভয় খুৱাই মাৰিবা মানে ক'ৰ পৰা আহি ওলালাহি তুমি মানে ভয় খালা তোমাক ভয় খুৱাই ভাল লাগে নহয় সেইটো কাৰণে ভয় খালো আকৌ হ'ব তুমি বেছি কথা ক'ব নালাগে মই তোমাক বেয়া পাইছোঁ মোক নামাতিবা যোৱা আইও মোৰ দেহাজনী মোকতো কিয় বেয়া পাইছা বাৰু মই কিবা কৰিলোঁ নেকি তো তুমি কি নাই কৰা সেইটো সোধা মই বাৰু কি কৰিলোঁ কোৱাচোন তুমি তুমি কি নাই কৰা উঠনিৰ পৰাতো মোৰ ওচৰলৈ এপাকো অহা নাই সেই লগৰবিলাকৰ লগত কথা পাতি আছা এতিয়াহে মোলৈ মনত পৰিলে আইও দেখি সেইটো কথাতে ইমান খং নে মই দেখোন তোমাক টাইম দিয়ে থাকোঁ লগৰবিলাকৰ লগত অলপ সময় নাথাকিলে তেওঁলোকে বেয়া পাব নহয় সেইটো কাৰণে অলপ সময় কথা পাতি দিলোঁ আৰু হ'ব তোমাৰ মোলৈ মৰম কমি গৈছে সেইটো কাৰণে তুমি মোক এনেকৈ ইগন'ৰ কৰি আছা কি ক'লা আকৌ কোৱাচোন মই আকৌ শুনিব বিচাৰিছোঁ তুমি অলপ ক'লা নেকি কাণখনে শুনি পোৱা নাই কাণখন চাফা কৰি ল'বা যোৱা কৈছোঁ তোমাৰ মোৰ প্ৰতি মৰম কমি গৈছে সেইটো কাৰণে মোক এনেকৈ ইগন'ৰ কৰি আছা আইও দেখি তোমাক আৰু মই ইগন'ৰ কৰিব পাৰোঁনে আইগোখানীজনী মই ইগন'ৰ কৰা নাই এই লগৰকেইটাৰ লগত অলপ সময় বহিলোঁ আকৌ ধেমালি কৰিলোঁ সিহঁতৰ লগত চৰি বাৰু তুমি খং নকৰিবা এতিয়া হ'ব বাৰু তুমি কৈছা যদি মানি লৈছোঁ চৰি বুলি ক'লা যে সেয়া হ'ব আৰু মোৰ কাৰণে পিছে নেক্সট টাইম কিন্তু এনেকুৱা নকৰিবা আকৌ মোক খং নুঠাবা হ'ব মোক খং নকৰিবা এতিয়া ব'লা তোমাক থৈ আহোগৈ ঘৰত তুমি ঘৰত থ'বগৈ নালাগে নেকি ওচৰৰ মানুহবিলাকে দেখিলে এনেই বুবু বাবা কৰি থাকে সেইটো কাৰণে মই নিজে অকলে যাব পাৰিম নহয় আনকালেও দেখোন গৈ থাকোঁ তুমি এতিয়া ঘৰলৈ যোৱা সেইটো নহ'লে তোমালোকৰ মায়েও চিন্তা কৰিব দেৰি হ'লে মই অকলে যামগৈ তুমিও দেখ কি ছোৱালী বেলেগৰ বয়ফ্ৰেণ্ডে একদম গাৰ্লফ্ৰেণ্ডক থ'বলৈ যায় তুমি আকৌ মোক যাবলৈ নিদিয়া যাওঁ বুলি ক'লেও মই আকৌ বেলেগৰ গাৰ্লফ্ৰেণ্ডৰ কথা নহয় যে সেইটো কাৰণে তোমাক যাব নালাগে বুলি কৈছোঁ এতিয়া তুমি ঘৰলৈ যোৱা ইয়াত বেছি দেৰি ৰখি থাকিব নালাগে আৰু মোকো থ'বগৈ নালাগে মই যাব পাৰিম নহয় তুমি এনেই চিন্তা কৰিব নালাগে হ'ব বাৰু তুমি কৈছা যদি মই ঘৰলৈ যাওঁগৈ তুমি কিন্তু ভালকৈ যাবা দেই ঠিক আছে বাবা মই ভালকৈ যাম আৰু গৈ পালেগৈ তোমালৈ ফোন এটা কৰিম বাৰু চিন্তা কৰিব নালাগে এতিয়া যোৱা আজি গাড়ীবোৰ কি হ'ল জানো কিবা চাগে বন্ধ আছে নেকি এখনো পোৱা নাই যে ফোনটোতো নেটৱৰ্ক নাই দেউতাক ফোন কৰিবলৈ কি হ'ব বাৰু এতিয়া ৰাতিয়ে হৈ যাব চাগে মোৰ ঘৰ পাওঁতে গাড়ী এখন আহিছে নেকি মাতটো শুনাৰ গতে লাগিছে ভালে হ'ল দেই গাড়ী এখন পালোঁ ধৰ সোনকালে ধৰ তাইক সেই সোনকালে গাড়ীৰ ভিতৰত ভৰাগৈ কোনোৱে যাতে নেদেখে আপোনালোক কোন হয় মোক আৰু কিয় এইদৰে ধৰিছে মইতো আপোনালোকৰ একো কৰা নাই মোক এৰি দিয়ক চাওঁ এৰি দিয়ক ঐ ছোৱালী মনে থাক তোক আমি কিডনেপ কৰিছোঁ আপুনি কি কৈছে মোক বাৰু কিয় কিডনেপ কৰিছে মোৰ ওচৰত একো নাই আপোনালোকক দিবলৈ মই বাৰু কি কৰোঁ এতিয়া এওঁলোকে মোৰ হাতখনো ধৰি থৈছে কি হ'ব এতিয়া মোৰ কিন্তু বহুত ভয় লাগিছে ঐ তহঁতে কি চাই আছ সোনকালে তাইৰ হাতৰ পৰা ফোন চোন কাঢ়ি ল বছ আপুনি চিন্তা নকৰিব আমি চব লৈ লৈছোঁ
দাদা প্লিজ মোক এৰি দিয়ক, মোৰ ওচৰত একো নাই আপোনালোকক দিবলৈ, মোক প্লিজ যাবলৈ দিয়ক। ঐ ছোৱালী মনে মনে থাক, তোক আমি কিডনেপ কৰিম কৈছোঁ কৰিমেই। ঐ তাইক সোনকালে গাড়ীৰ ভিতৰত ভৰা গৈ ব'ল, সেই ভেনখন তাতে আছে। য়েছ বছ। মাজনীজনী ইমান দেৰিলৈকে অহা নাই, এতিয়া দেখোন গধূলি হ'লহি। কি হৈছে বাৰু তাই? কলেজত কিবা কিবি প্ৰগ্ৰেম চগ্ৰেম থকা নাইতো। তাই দেখোন লগৰ ছোৱালীবিলাকলৈ ফোন কৰিলোঁ, কলেজ কেতিয়াবা ছুটি হ'ল বুলি ক'লে। তাই বাৰু ইমান দেৰিলৈকে অহা নাই, তাই কেনি গ'ল বাৰু? মোৰ কিন্তু বৰ চিন্তা লাগিছে দেই। ৰঘুলৈও ইমানকৈ ফোন কৰি আছোঁ, সিও ফোনটো ৰিচিভ কৰা নাই, কেনি গ'লগৈ জানো? মোৰ এতিয়া বৰ চিন্তা হৈছে পাই, মোৰ ছোৱালীজনী একো নহ'লে হ'ল আৰু। চম্পা, তোমাৰ মোলৈ ইমান মনত পৰিছিল নে ইমানকৈ ফোন মাৰি আছিলা যে? তুমি বাৰু ধেমালি কৰিবলৈ সময় নাপালানে? তোমাৰ একো খবৰেই নাই চাগে। মাজনী এতিয়ালৈকে ঘৰ আহি পোৱা নাই, কি হ'ল জানো তাই? তুমি এনেই বেছিকৈ চিন্তা কৰি আছা, ৰখা মই তাইলৈ ফোন লগাইছোঁ। মই কেইবাবাৰো ফোন কৰিলোঁ, কিন্তু তাইৰ ফোনটো ছুইচ অফ বুলি কৈছে। কি হৈছে জানো তাইৰ লগত? কি তাইৰ ফোনটো ছুইচ অফ বুলি কৈছে? তুমি মোক কথাটো আগতে কিয় জনোৱা নাছিলা? সেইটোৱেতো জনাবলৈ মই তোমাক ফোন কৰি আছিলোঁ, কিন্তু তুমি দেখোন মোৰ ফোনটো ৰিচিভ কৰা নাছিলা। ময়ো আকৌ গম নাপাওঁ নহয় তুমি কিবা ইমাৰ্জেঞ্চিত কল কৰিছা বুলি। মই আকৌ মানুহ এজনৰ লগত কামৰ কথা পাতি আছিলোঁ, সেইটো কাৰণে গম নাপালোঁ। পিছে নিবিৰলৈ ফোন কৰিলা নেকি তুমি? আৰু কলেজলৈ ফোন কৰিছিলা? মই কলেজলৈ সকলোলৈ ফোন কৰিলোঁ, কিন্তু কলেজ কেতিয়াবা ছুটি হ'ল। মাজনীও কেতিয়াবা ওলাই আহিলে বোলে কলেজৰ পৰা, কিন্তু ঘৰ আহিহে পোৱা নাই। কি হৈছে জানো তাই? ৰখা তুমি চিন্তা নকৰিবা, মই নিবিৰলৈ ফোন কৰিছোঁ। নিবিৰৰ লগতো থাকিব পাৰে তাই। নাই তাই নিবিৰৰ লগত থাকিলেও তাই মোলৈ ফোন এটা কৰি দিলে হয়, কিন্তু আজি ফোনটো ৰিচিভ কৰা নাই আৰু ফোন এটাও কৰা নাই। কি হৈছে জানো? মোৰ কিন্তু বৰ চিন্তা লাগিছে মোৰ ছোৱালীজনীলৈ। ৰখা তুমি কন্দা কথাখন নকৰিবাচোন, মই নিবিৰলৈ ফোন এটা কৰি চাইছোঁ। হেল্ল' নিবিৰ, এই নিধি তোমাৰ লগত আছে নেকি? কি নিধি তোমাৰ লগত নাই? তেনেহ'লে তাই কি হ'ল? তাই কেতিয়াবা কলেজৰ পৰা ওলাই আহিলে? তেনেহ'লে ছোৱালীজনী এতিয়ালৈকে ঘৰত পোৱাহি নাই যে, কি হ'ল বাৰু তাইৰ? মোৰ ছোৱালীজনী কিবা হ'ল নেকি বাৰু? তাই এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই যে, আৰু নিবিৰৰ লগতো নাই বুলি কৈছে। কি হ'ল বাৰু তাইৰ? ৰখা চম্পা, তুমি কন্দা কথা নকৰিবা। এই নিবিৰ আহিছোঁ বুলি কৈছে, দুইটাই সেই বিচাৰোগৈ মাজনীক। সেই ক'ৰবাত গাড়ী চাড়ী পোৱা নাই চাগে, কিবা আজি বন্ধ আছিলে নহয়, সেইটো কাৰণে তাই আহোঁতে অলপ দেৰি হৈছে চাগে। মই নাজানো, মোৰ ছোৱালীক মোক সোনকালে ঘৰত লাগে। আংকল আপুনি ফোনত কি কৈছিলে আকৌ কওকচোন। নিবিৰ তুমি আহি পালাহি, মাজনী মানে এতিয়ালৈকে ঘৰ আহিয়ে পোৱা নাই, কি হ'ল জানো? কি নিধি এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই? মই তাইক কৈছিলোঁ মই থৈ আহোগৈ বুলি, কিন্তু তাই নুশুনিলে নহয়, মোক নালাগে বুলি ক'লে। এতিয়া বাৰু কি হৈছে তাইৰ? ব'লাচোন ব'লা, আমি চাই আহোগৈ তাইক, ক'ৰবাত পাওঁৱে কি জানিবা। ব'লক আংকল, সোনকালে যাওঁ, দেৰি কৰি নাথাকোঁ। আংকুল নিধিক দেখোন ক'তো বিচাৰি নাপালোঁ, কি হ'ল বাৰু তাইৰ? মোৰ কিন্তু বহুত চিন্তা লাগিছে দেই তাইলৈ ইমান ফোনো কৰিছোঁ, তাই ফোনটো ৰিচিভ কৰা নাই, কি হ'ব বাৰু এতিয়া? সেইটোৱে তাকে ভাবি মোৰো চিন্তা লাগিছে, কি হ'ল জানো ছোৱালীজনীৰ? মোৰ দেহাজনী ক'ৰবাত কিবা হোৱা নাইতো তাইৰ? কোনোবাই তাইক কিডনেপ কৰা নাইতো? আংকুল আমি নহ'লে থানাত এজাহাৰ এখনেই দিওঁগৈ, তেতিয়াই ভাল হ'ব নেকি? নহ'লেতো আমিতো এইদৰে বিচাৰি ফুৰিলে ক'তনো বিচাৰি পাম তাইক? সেইটো তুমি ঠিকেই কৈছা, ঘৰলৈও যাব নোৱাৰোঁ। চম্পাই ছোৱালীজনী ক'ত আছে বুলিয়ে সুধিব, কান্দি তাই পাগল হৈছে চাগে এতিয়া। ছোৱালীজনীও কি হৈছে জানো? ব'লা থানালৈ যাওঁ তেন্তে। আংকুল ব'লক।